ফালে বাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য, আনফালে গোলাঘাটৰ এটা বাইকৰ ডিলাৰে বিনামূলীয়াকৈ দি আছে পেট্ৰল। সেইটো হৈছে গোলাঘাটৰ গণপতি মটৰ্ছ। তেওঁলোকে এইবিলাক এতিয়া দি আছে বিনামূলীয়াকৈ পেট্ৰল। আপোনাকো লাগে নেকি বিনামূলীয়াকৈ পেট্ৰল? তেনেহ'লে আপোনালোকে আহিব লাগিব গোলাঘাটৰ গণপতি মটৰ্ছলৈ। আৰু পেট্ৰল আচলতে পাব। আপুনি যেতিয়া ইয়াৰ পৰা এখন বাইক কিনিব বা এখন ধৰক স্কুটি কিনিব, তেতিয়া ইয়াত পাব ফুল টেংকি পেট্ৰল। আৰু যদি বাইক কিনে, বাইকত পাব 5 লিটাৰ পেট্ৰল। আচলতে এইটো অফাৰ আছিলে তেওঁলোকৰ 10 দিনৰ কাৰণে, কিন্তু আমি এতিয়া কৈছো যে গোলাঘাট ডেইৰীৰ ভিডিঅ' চাই যোন আহিব এইটো ডিলাৰলৈ, আৰু যদি কয় গোলাঘাট ডেইৰীৰ ভিডিঅ' চাই আহিছো, তেতিয়াহ'লে আপোনালোকে 20 জুনলৈকে পাই যাব বিনামূলীয়াকৈ পেট্ৰল। একদম খাচ বাইকখন হৈছে হাণ্টাৰ। সকলোৱে কৈ আছিলে হাণ্টাৰ এখন লাগে, আৰু ইয়াৰ আগৰবাৰ যিখন হাণ্টাৰ দেখুৱাইছিলে লগালগ চেল হৈ গ'লগৈ, আৰু 2-3জন আহিছিলে ল'ৰা, আচলতে যুৱক 2-3জন আহিছিলে, তেনেকুৱা আচলতে হাণ্টাৰখন নাপালে। এইবাৰ আকৌ এতিয়া আছে হাণ্টাৰ। এতিয়া হাণ্টাৰৰ দাম কেনেকুৱা? হাণ্টাৰ এখন 1,42,000 টকাত দিব পৰা হ'ব। 1,42,000। হয় হয়। ইয়াৰ আগৰবাৰো আহিছে দুজনমান ল'ৰা হাণ্টাৰ বিচাৰি, কিন্তু হাণ্টাৰখন নাপালে। নহ'লে চেল মাত্ৰ দুদিনত ওলাই গ'ল। ভিডিঅ' চোৱা দুদিনৰ পিছতে ওলাই গ'ল। গোলাঘাট ডেইৰী ভিডিঅ' চাই গোলাঘাট ডেইৰী ভিডিঅ' চোৱা দুদিনৰ পিছতে ওলাই গ'ল। বাৰু এতিয়া হাণ্টাৰ এখন আছে, এইখন হাণ্টাৰ এখন যদি কাৰোবাক লাগে লৈ যাব পাৰিব। দামটো হৈছে 1,42,000, আৰু যদি আপোনালোকৰ চিভিল ভাল থাকে তেনেহ'লে 10,000 টকা দিয়ক, 10,000 টকা দিয়ক আৰু এখন লৈ যাওক। ডাউন পেমেণ্টটো আৰু এখন আহিব পাৰে, আচলতে 10,000 বুলি আহিব পাৰে। লগত পাব এটা ধুনীয়া হেলমেট আৰু 5 লিটাৰকৈ পেট্ৰল, আৰু 6 মাহৰ থাকিব ৱাৰেণ্টি। 6 মাহৰ ভিতৰত যদি বাইকখন কিবা হয়, আনি কিনে ডিলাৰত পেলাই থৈ যাওক, তাৰ দায়িত্ব ডিলাৰৰ। আৰু কওক বাইক কি আছে? আৰু আছে এখন MT আছে আমাৰ 2023 লাষ্টৰ, প্ৰায় 24 বুলিয়ে ধৰিব পাৰে। 24। হয় হয়। এইখন ৰানিংটো হৈছে যদি ওচৰলৈ 23,000 কিলোমিটাৰ মান হৈছে। এইখনো ফুলি ছাৰ্ভিচ কৰি থোৱা আছে আমি, আৰু এটা লগতে এটা ছাৰ্ভিচিং ফ্ৰী দিম। এইখনো ডাউন পেমেণ্ট 40,000 মানত ওলাই যাব, লগতে 3 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাব। আৰু 3 মাহ লিটাৰ পেট্ৰল, আৰু আপোনাৰ হেলমেট থাকিব। এইটো গোলাঘাট ডেইৰীৰ কাৰণে এইটো থাকিব। আৰু আচলতে তেওঁলোকৰ যিটো আচলতে মানে হেৰি অফাৰ আছিলে, এইটো আচলতে মানে 29 তাৰিখলৈকে আছিলে, কিন্তু গোলাঘাট ডেইৰীৰ ভিডিঅ' যোনে চাই আহিব তেওঁলোকে 20 জুনলৈকে পাই যাব 5 লিটাৰকৈ পেট্ৰল ফ্ৰীকে। আৰু কওক বাইক। এইখন আছে আপাচি 2V 2025 চনৰ মডেল। এইখন আচলতে ইমান নাপায় বাইক, আমি বিচাৰি আনিছো যেনে তেনে। এইখনৰ দামটো 1,10,000 টকা। এইখন মাত্ৰ চলিছে 8,000 কিলোমিটাৰ মান চলিছে। ইমান কম? হয় হয়, একদম কম। আমাৰ ইয়াত মিটাৰ টেম্পিং বাইক নাপায়, এতিয়াই কৈ দিছো। ইমান কম চলিছে মানে 10,000 কিমান চলিলে? 8,000 চলিছে। 10,000 ভিতৰত চলিছে, 9,000 ভিতৰত। হাণ্টাৰখনো আপোনাৰ 14,000 কিলোমিটাৰ চলিছে। একেবাৰে নতুন তাৰমানে। হয় হয়। এবাৰ দেখুৱালে মিটাৰটো কিমান চলিছে চাব পাৰিব। চাই লওক, এতিয়া চলিছে আপোনালোকৰ 14,775 কিলোমিটাৰ চলিছে মাত্ৰ। এইখন হৈছে হাণ্টাৰখন। আৰু কি কি বেক পালচাৰ ধৰি আছে, কিন্তু পালচাৰ ল'ৰাবিলাকৰ একদম আবেগ, পালচাৰ আবেগ। এইখন 2023 মডেল হয়। এইখন আপোনাৰ 125 হয়। ইঞ্জিন চিল আছে, আমাৰ ইয়াত ইঞ্জিন চিলেই পাব বাৰু। এইখন আপোনাৰ 69,000 মানত এৰি দিব পৰা হ'ব। 69,000। হয়, লগতে 3 মাহৰ ৱাৰেণ্টিটো পাবই, আৰু এটা ছাৰ্ভিচিং মোৰ কৰি থোৱা আছে, আৰু এটা ফ্ৰী। আকৌ বোলে 6 মাহৰ থাকে। 6 মাহ যদি গাইডলাইন মানে আমি 6 মাহৰ কৰি দিম। গাইডলাইন থাকিলে 6 মাহৰ। 6 মাহ হয়। আৰু আপোনাৰ হেলমেট থাকিবই, হেলমেট ফ্ৰী, পেট্ৰলটো আছেই আৰু। পেট্ৰল থাকিবই। আৰু বাইক এইফালে লাইনকে আছে পালচাৰ। পালচাৰবোৰ এবাৰ দেখুৱাই দিয়ক। NS এইখন 2023 হয়, NS 160 হয়। এইখনো ৰানিংটো আপোনাৰ 20-22 হাজাৰ মান চলিছে চাগে। এইখন চলিছে 26,000 কিলোমিটাৰ আছে। এটা ছাৰ্ভিচিং মই কৰি থোৱা আছে, নেক্সটটো ফ্ৰী পাব। এইখন আপোনাৰ 87 আহিব প্ৰায়। 87। হয় হয়। আৰু লগতে ৱাৰেণ্টিটো আছেই। ৱাৰেণ্টি আছে। পেট্ৰল ৱাৰেণ্টি আৰু হেলমেট এইকেইটা পাবই আৰু কম্পালচৰি। হয় হয়। মানে আপোনাৰ 3 মাহৰ থাকিব। 3 মাহ। মানে আচলতে গাইডলাইন মতে হয় বস্তুটো। আচলতে 6 মাহৰ থাকে, 3 মাহৰ থাকে। 3 মাহৰ ভিতৰত যদি কিবা বাইকখন হয়, চিধাই আনিব, একদম পুৰা ডিলাৰত আহি পেলাই থৈ যাবগৈ। ডিলাৰে যি কৰে কৰিব আৰু। হয় হয়। সেইটো আচলতে ডিলাৰৰ কাৰণে, ডিলাৰৰ পৰা থাকিব অফাৰ। হয়। আৰু একেই গোটেই পালচাৰ আছে আৰু গ্লেমাৰ আছে। হয়। গ্লেমাৰো দেখিছো আমি, গ্লেমাৰো আছে। গ্লেমাৰ আছে। এইখন NS, এইখন 125 হয়। এইখন আপোনাৰ 69,000 মানত ওলাব। এইখন 72,000 মানত ওলাব। ইঞ্জিন একদম A1 হৈ আছে, ইঞ্জিনৰ কোনো প্ৰব্লেম নাপায়। বাকী ৱাৰেণ্টি আৰু অফাৰখিনি গম পাইছে আৰু। আৰু এইখিনি গ্লেমাৰ আছে, গ্লেমাৰ স্প্লেণ্ডাৰ। ৰংকেইটা ভাল লাগিছে, স্প্লেণ্ডাৰৰ ৰংটো ভাল লাগিছে। এইখন গ্লেমাৰ আহিছে, এইখন 2023 লাষ্ট। এইখনো মাত্ৰ
15,000 মান চলিছে। বাকী আপোনাৰ খুব মানে কম চলা বাইক, মানে খুব কম চলিছে কম চলা বাইক, আৰু যে কম কেলে চলিছে বা মিটাৰ টেম্পিং দি এইটো ভুলতো নাভাবিব, এইবিলাক আমাৰ মানে কেতিয়াও নহয়, যিটো চলা সেইটোৱে হয়। হয়। আৰু ধৰক কোনোবা যদি ভাবে কম দামত এখন ল'ম বুলি স্কুটি একেবাৰে কম দামত ধৰক 15,000 20,000 ওলাবনে? আছে, কিন্তু এটা কথা মই কৈ দিছোঁ, কম দামতো আমি ভাল কণ্ডিশ্যনত পালেহে উঠাম, সদায় কেতিয়াবা নাথাকে। মানুহে বিচাৰে কম দাম, কিন্তু কম দামতো কিছুমান খেল থাকে। হয়, কম দামত দি দিব পাৰোঁ, কিন্তু সেই স্কুটিখন কম দামত লৈ কিনি আকৌ মানুহজনে যাতে অসুবিধা নাপায়, সেই হিচাপে আমি চাই চিতিয়ে লওঁ। হয়, কম দামত পাওঁ, আৰু যদি ভাল পাওঁ তেতিয়াহে বিকো। এতিয়া এখন চাব পাৰে, এখন মাত্ৰ হৈছে 7-8 মাহ ৰানিং। 7-8 মাহ ৰানিং হৈছে এইখন। 3,000 কিলোমিটাৰ চলা গাড়ী, এজন ডক্তৰ হয়, তেখেত ট্ৰান্সফাৰ হ'ল আমাৰ আগত গোলাঘাটতে আছিল। এইখন মানে শ্ব'ৰুম হৈ আছে। একদম পুৰা ধুনীয়া হৈ আছে, ডাকিটো গাঁও পুৰা ধুনীয়া হৈ আছে। একো নাই, এখন মানে ক'বলগীয়া একোৱে নাই। এখন চাৰ্ভিচিংটো আপোনাৰ ডিলাৰত আছেই অলৰেডি, ৱাৰেণ্টিও আছে। এইখনৰ প্ৰাইচটো আপোনাৰ 74,000 মান আহিব, কাৰণ গাড়ীখন একদম নতুন যিহেতু। ডাউন পেমেণ্ট কিমান দিলে বাঢ়ি যাব? 25-30,000 তুলিয়ে মই যিমান পাৰোঁ কমত চেষ্টা কৰিম। ডাউন পেমেণ্টটো হয়, চিভিল ভাল তেতিয়া আৰু কমত আহি যাব। হয়, অকণমান কমত আহিব। আৰু এখন একেই, এখন স্প্লেণ্ডাৰ, কিন্তু এইখন টপ মডেলৰ স্প্লেণ্ডাৰ, দুইখনে LED লাইট এক্সট্ৰেকখন হয়। এইখনো মাত্ৰ 11,000 মান কিলোমিটাৰ চলিছে, 10,000 পাৰ হৈছে আৰু। এইখনো আপোনাৰ 69,000 মানত এৰি দিম। বহুতে কৈ আছে মানে ভিডিঅ'ত আপোনালোকৰ দাম বেলেগকৈ আৰু ডিলাৰলৈ আহিলে দামটো বেলেগ হৈ যায়। চব দামটো একেই থাকে। এতিয়া ফাইনেন্সত হ'লে মানে কি হয়, ফাইনেন্সত 2,000 মান টকা বাঢ়ি যায়, কাৰণ এইটো হাইপাৰ ট্ৰান্সফাৰ কৰিবলগীয়া হয়। এই দামটো মানে উল্টা পুল্টা হয়, মানুহে ভাবে কি মানে আমাৰ ভিডিঅ'ত মানে হেৰি বেলেগকে কয় দামবিলাক, আৰু যেতিয়া আহে তেনেকুৱা দামটো বেছি হয়। নাই, সেইটো বাৰু নহয়, সেইটো মানে ফাইনেন্সৰ কাৰণে হয়। ফাইনেন্সত কৰিলে বাঢ়ি যায়, কাৰণ আমাৰো টেক্স GST এইবিলাক আচলতে মানে কেছ পইচা আনিলে দামটো কেতিয়া থাকিব? একেটাই থাকিব, আৰু কেছত আনিলে আৰু কিবা এটা চাইহে দিম। আৰু কিবা এটা চাইহে দিম। আৰু আছে এইখন ছুপাৰ স্প্লেণ্ডাৰ হয়, এখন BS4 মডেল, এখন পাবলেই নাই আজিৰ ডেটত, খুব কম ওলাই। এইখন BS4, এইখন আপোনাৰ ফাইনেন্স নহ'ব, কেছতে হ'ব। যোনে ল'ম বুলি দাম কিমান ক'লে এইখনৰ? এইখন 49,000 মানৰ সম্পূৰ্ণ ট্ৰান্সপাৰেন্টি, আৰু ইঞ্জিন ৱাৰেণ্টি, আৰু আপোনাৰ পেট্ৰলৰ হেলমেটটো আছে আৰু। গোলাঘাটৰ আচলতে গণপতি মটৰ্ছ, কোনোবাই যদি বাইক বা স্কুটি ল'ব বিচাৰে তেনেহ'লে আহিব আপোনালোকে। এড্ৰেছটো গম পাইছে যে বেঙেনাখোৱা চাৰিআলি পাৰ হৈ ৰেলগেট পাৰ হৈ আহিয়ে এইটো এটা গণপতি মটৰ্ছ, আৰু ইয়ালৈ আহি আপোনালোকৰ নিজৰ পচন্দৰ মটৰ বাইক বা স্কুটি যি লাগে, আচলতে বাইক বা স্কুটি কম দাম বুলি নকওঁ, কাৰণ তেওঁলোকে যিবোৰ আচলতে বাইক স্কুটি ৰাখিছে চব যোৱা বছৰ ৰাখিছে বা তাৰ আগৰ বছৰ, আচলতে 24-25 চনৰ যিবোৰ মডেল সেইবোৰ ৰাখিছে। দামবোৰ 60,000 70,000, আৰু খুব ভাল দাম। আৰু তেওঁলোকে কৈছে যে আপোনাৰ 6 মাহৰ বা 3 মাহৰ এটা থাকিব ৱাৰেণ্টি। 3 মাহৰ ভিতৰত যদি বাইকখন বা স্কুটিখন কিবা এটা হয়, তেনেহ'লে 3 মাহৰ ভিতৰত যদি কিবা হয়, ডাইৰেক্ট স্কুটিখন লৈ আহিব ডিলাৰলৈ, ডিলাৰত থৈ যাবহি, ডিলাৰহে ৰিক্স ল'ব। 3 মাহৰ ভিতৰত যদি কিবা এটা হোৱাৰ লগত থাকিব হেলমেট, হেলমেট পাবই, আৰু যিবোৰ স্কুটিৰ কাৰণে ফুল টেংকি তেল, আৰু বাইকৰ কাৰণে 5 লিটাৰ তেল। গতিকে আপোনালোকে এবাৰ আহিব পাৰে গোলাঘাটৰ গণপতি মটৰ্ছ।